এতিয়া আমি ডিছকাশ্যন কৰিম ডমেষ্টিকেশ্যন অফ এনিমেলছ। হাৰাপ্পান চিভিলাইজেশ্যনত কেনেকুৱা সিহঁতে পোহনীয় জীৱ জন্তুবিলাক পুহিছিলে বা কেনেকুৱা দেখৰেখ কৰিছিলে। ডমেষ্টিকেশ্যন অফ এনিমেলছ। Although the Harappans practiced agriculture, animals were kept on a large scale. Oxen, buffaloes, goats, sheep, and pigs were domesticated. এতিয়া মানে হাৰাপ্পান চিভিলাইজেশ্যন যিবিলাক মানুহ আছিলে তেওঁলোকে মানে কৃষি বহুত বিশাল বহুল আকাৰত কৃষিজীৱী আছিলে, কৃষিত লিপ্ত আছিলে আৰু সেই অনুপাতে তেওঁলোকে পশুধনবিলাক ৰাখিছিলে। তাৰ মাজত আছিলে অক্সেন ষাঁড় গৰু, বাফেলোজ মহ, গৌটছ ছাগলী, ভেড়া, পিগছ গাহৰি, এইবিলাক চব তেওঁলোকে পুহিছিলে। দ্য হাম্পড বুলছ ৱেৰ ফেভাৰ্ড বাই দ্য হাৰাপ্পানছ। হাম্প বুল যিটো এই পিঠিত অলপ এই হেৰি থাকে, অলপ মাংস অলপ বাঢ়ি থাকে হাম্প বুল, সেইটো এনেকুৱা ধৰণৰ। সেই হাম্প বুলবিলাক হাৰাপ্পান মানুহে বেছি প্ৰিফাৰ কৰিছিলে, বেছি ৰাখিবলৈ ভাল পাইছিলে। ফ্ৰম দ্য ভেৰি বিগিনিং ডগছ ৱেৰ ৰিগাৰ্ডেড এজ পেটছ। আৰু হাৰাপ্পান চিভিলাইজেশ্যনৰ প্ৰথমৰ পৰাই সিহঁতে কুকুৰ পুহিও ভাল পাইছিলে পোহনীয়া জীৱ হিচাপে। কেটছ ৱেৰ অলছ' ডমেষ্টিকেটেড। কুকুৰৰ লগত মেকুৰীও সিহঁতে পুহিছিলে। এণ্ড চাইন্স অফ দ্য ফিট অফ বোথ ডগছ এণ্ড কেটছ হেভ বিন নটিছড। আৰু এনেকুৱা কিয় গম পালোঁ আমি যে কুকুৰ আৰু মেকুৰী তেওঁলোকে পুহিছিলে, কিয়নো কুকুৰ আৰু মেকুৰীৰ যে ভৰিৰ যিবিলাক আকৃতি এইবিলাক পোৱা গৈছে হাৰাপ্পান চিভিলাইজেশ্যনত। দে অলছ' কেপ্ট এছেছ এণ্ড কেমলছ। এছেছ গাধ পুহিছিলে আৰু উট পুহিছিলে, কেমেলছ, হুইচ আৰ পচিবলি ইউজ এজ বিষ্টছ অফ বাৰ্ডেন। এতিয়া বিষ্ট অফ বাৰ্ডেন যিবিলাক বস্তু অনা নিয়া কৰাৰ কাৰণে এই দুইবিধ জন্তু গাধ আৰু উট ইউজ কৰিছিলে। এভিডেন্স অফ দ্য হৰ্চ কেম ফ্ৰম এ ছুপাৰফিচিয়েল লেভেল অফ মহেঞ্জো-দাৰো এণ্ড ফ্ৰম এ ডাউটফুল টেৰাকোটা ফিগাৰ ইন ফ্ৰম লোথাল। আৰু যে হাৰাপ্পান চিভিলাইজেশ্যনৰ সভ্যতাৰ মানুহসকলে ঘোঁৰাও পুহিছিলে, সেইটো আমি কেনেকৈ গম পাওঁ? আমাৰ এটা মহেঞ্জো-দাৰোত এটা হেৰি পোৱা গৈছে, ঘোঁৰাৰ ছুপাৰফিচিয়েল তাৰ অৱশেষ পোৱা গৈছে। আৰু ডাউটফুল টেৰাকোটা ফিগাৰিন, টেৰাকোটা যিবিলাক মাটিৰে যিবিলাক হেৰি কৰে, সৰু সৰু মূৰ্তিবিলাক বনায়, সেইবিলাক টেৰাকোটা মূৰ্তি বুলি কোৱা হয়। আৰু এইবিলাক পোৱা গৈছিলে, ঘোঁৰাৰ টেৰাকোটা মূৰ্তি পোৱা গৈছে লোথালত। এতিয়া অসমত আমাৰ টেৰাকোটা মূৰ্তিবিলাক ক'ত বনায়, ক'ত ফেমাছ, এইটো আপোনালোকে কমেণ্ট ছেকশ্যন লিখি দিব। এইটো পৰীক্ষাত আহিছিলে এবাৰ। দ্য ৰিমেইনছ অফ দ্য হৰ্চ হেভ বিন ৰিপৰ্টেড ফ্ৰম চুৰকোটাডা চিটুৱেটেড অন দ্য ৱেষ্ট অফ গুজৰাট। আৰু যিটো ঘোঁৰাৰ অৱশেষ ক'ত পোৱা গৈছে, এইটো পৰীক্ষাত প্ৰশ্ন আহে। এইটো পোৱা গৈছে চুৰকোটাডা। এইটো ক'ত আছে? গুজৰাটৰ পশ্চিমীয়া অঞ্চলত। এণ্ড বিলং টু এৰাউণ্ড 2000 BC। আৰু এই যে অৱশেষটো পোৱা গৈছে সেইটো কোন চনৰ বুলি অনুমান কৰা গৈছে? 2000 BC। বাট ইট ইজ ক্লিয়াৰ ডেট দিছ এনিমেল ৱাজ নট ইন ৰেগুলাৰ ইউজ ইন হাৰাপ্পান টাইমছ। যে ঘোঁৰাৰ অৱশেষ পোৱা গৈছে, কিন্তু এই ঘোঁৰা ৰেগুলাৰলি হাৰাপ্পান সভ্যতাৰ মানুহসকলে ইউজ কৰা নাছিলে। এলিফেণ্টছ ৱেৰ ৱেল নোন টু দ্য হাৰাপ্পানছ হু ৱেৰ অলছ' একুৱেণ্টেড উইথ দ্য ৰাইন'চেৰাছ। ইয়াৰ লগে লগে হাৰাপ্পাৰ মানুহসকলে এলিফেণ্টছ হাতীও পুহিছিলে, আৰু লগতে গড় ৰাইন'চেৰাছো তাতে আছিলে, বা সিহঁতে হাৰাপ্পা চিভিলাইজেশ্যন আছিলে, সেইটো অনুমান কৰা গৈছে, বা তাৰ হেৰি পোৱা গৈছে। যিবিলাক হাৰাপ্পান চিলছ আছে, চিলছত হাতীৰো হেৰি পোৱা গৈছে, আৰু ৰাইন'চেৰাছৰ ছবিবিলাক পোৱা গৈছে। The contemporary Sumerian cities in Mesopotamia practically produced some food grains and domesticated the same animals as the Harappans did. আৰু সেই সময়ৰ একে কালৰে যিটো চুমেৰিয়ান, যিবিলাক ইৰাকৰ চহৰ চুমেৰিয়ান চিটি মেচ'পটেমিয়া, সেইটোও এই জীৱ জন্তুবিলাকৰ খাদ্য সিহঁতে প্ৰডিউচ কৰিছিলে বা সিহঁতে উপজাইছিলে। এণ্ড ডমেষ্টিকেটেড দ্য ছেইম, আৰু একেধৰণৰ পোহনীয়া জীৱ জন্তু তেওঁলোকে পুহিছিলে। গতিকে সিহঁতৰ খাদ্যৰ কাৰণে যিবিলাক ফুড গ্ৰেইন, যিবিলাক শস্য সিহঁতে ৰোপণ কৰিছিলে, বা সেইবিলাক শস্য কৰিছিলে, খেতি কৰিছিলে।
But the Harappan people in Gujarat produced rice and domesticated elephants, which was not the case with the people of Mesopotamian cities. এটা পাৰ্থক্য কি যিবিলাক মানে গুজৰাটৰ যিবিলাক লথল এৰিয়া বা যিখিনি চুৰকটৰা সেইখিনি এৰিয়াৰ যিবিলাক হাৰাপ্পান মানুহ আছিলে তেওঁলোকে মানে ধান হেৰি কৰিছিলে মানে ভাত চাউল হেৰি কৰিছিলে ৰুইছিলে আৰু হাতী পুহিছিলে which was not the case আৰু এই ধৰণৰ যিবিলাক ধান হেৰি কৰা বা হাতী পোহা যিবিলাক মানে মেছ'পটেমিয়ান যিবিলাক একে সময়ৰ যিবিলাক মানে ইৰাকৰ যিবিলাক মানে চহৰ আছিলে তাতে এইবিলাক দেখা নাযায় দেন নেক্সট আমি আলোচনা কৰিম টেকন'লজি এণ্ড ক্ৰাফ্টছ কি মানে হস্তশিল্পী আছিলে বা কি টেকন'লজি কাৰিকৰী সিহঁতৰ কলা আছিলে বা শিল্পী আছিলে সেইবিলাক আলোচনা কৰিম হাৰাপ্পান চিভিলাইজেশ্যনৰ দ্য হাৰাপ্পান কালচাৰ বিলংছ টু দ্য ব্ৰঞ্জ এজ এইটো মানে আমি মন ৰাখি মানে হাৰাপ্পান চিভিলাইজেশ্যন কোনটো এজত বিলং কৰে এইটো ব্ৰঞ্জ এজ দ্য পিপল অফ হাৰাপ্পা ইউজ মেনি টুলছ এণ্ড ইমপ্লিমেণ্টছ অফ ষ্টোন আৰু হাৰাপ্পাৰ মানুহসকলে সভ্যতাৰ মানুহে বহুত মানে টুলছ হাতিয়াৰ ইউজ কৰিছিলে আৰু এইবিলাক প্ৰায় মানে পাথৰ দি বনাইছিলে বাট দে ৱাৰ ভেৰি ৱেল একুইণ্টেড উইথ দ্য মেনুফেকচাৰ এণ্ড ইউজ অফ ব্ৰঞ্জ আৰু যিহেতু সিহঁতে মানে ব্ৰঞ্জো মানে ইউজ কৰিছিলে বা তাৰ হাতিয়াৰ বনাইছিলে এইকাৰণে হাৰাপ্পান চিভিলাইজেশ্যনটো ব্ৰঞ্জ এজৰ চিভিলাইজেশ্যনো কোৱা হয় ব্ৰঞ্জ ৱাজ মেড বাই দ্য স্মিথছ বাই মিক্সিং টিন এণ্ড কপাৰ আৰু এই ব্ৰঞ্জটো কেনেকৈ তৈয়াৰী কৰা হয় কেনেকৈ নিৰ্মিত হয় সেইবিলাক মানে টিন আৰু কপাৰ মিহলাই ব্ৰঞ্জটো তৈয়াৰী কৰিছিলে Since none of the two metals were easily available to the Harappans, bronze tools were not prolific in Harappa. আৰু যিহেতু সিহঁতে মানে ব্ৰঞ্জ ইউজ কৰিছিলে কিন্তু এইবিলাক মানে ইজিলি পোৱা যোৱা নাছিলে মানে হাৰাপ্পাত গতিকে এইবিলাক মানে বিশাল ৰূপত মানে হাৰাপ্পাত যে জনসংখ্যা বা মানুহে যি ইউজ কৰিছিলে সেইটোও নহয় মানে ইউজ কৰিছিলে কিন্তু ইমান বহুল আকাৰত পোৱা নাছিলে The impurities of the ores showed that copper was obtained from the Khetri copper mines in Rajasthan. আৰু যিবিলাক মানে কপাৰ পোৱা গৈছিলে সেইবিলাক মানে কপাৰ সিহঁতে হেৰি কৰিছিলে সংগ্ৰহ কৰিছিলে খেত্ৰী যিবিলাক কপাৰ খনি আছিলে ক'ত আছে এইটো ৰাজস্থান এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট কপাৰ মাইন্স ক'ত আছিলে খেত্ৰী ৰাজস্থান তাৰপৰা সিহঁতে পাইছিলে কিয়নো এইবিলাক ইম্পিউৰিটি আছে যিবিলাক খনিৰবিলাক যিবিলাক ইম্পিউৰিটি মিহলোৱা আছিলে সেই তাৰ পৰা গম পোৱা গৈছে যে এইবিলাক খেত্ৰীৰ পৰা ৰাজস্থানৰ পৰা পাইছিলে বা লৈছিলে অলদো ইট কুড অলছ' বি ব্ৰট ফ্ৰম বালুচিস্তান আৰু এইটো অনুমান কৰা গৈছে যদি মানে খেতিৰ পৰা অনুমান কৰা গৈছে কিন্তু বালুচিস্তান যিটো পাকিস্তানৰ অংশ তাৰ পৰাও মানে ব্ৰঞ্জ হেৰি কপাৰ সিহঁতে সংগ্ৰহ কৰিছে বুলি অনুমান কৰা হৈছে টিন ৱাজ পচিবলি ব্ৰট উইথ ডিফিকাল্টি ফ্ৰম আফগানিস্তান অলদো ইটছ অল্ড ৱৰ্কিংছ আৰ ষ্টেটেড টু হেভ বিন ফাউণ্ড ইন হাজাৰিবাগ ইন বিহাৰ আৰু যে টিনটো ক'ৰ পৰা সিহঁতে সংগ্ৰহ কৰিছিলে মানে আফগানিস্তানৰ পৰা কিন্তু এটা মানে যিবিলাক তাৰ আগৰ যিবিলাক কাৰিকৰী তাৰ পৰা এটা অনুমান কৰা হয় এই টিন আমাৰ সেই সময়ত মানে ভাৰতৰ বিহাৰৰ হাজাৰিবাগ অঞ্চলতো পোৱা গৈছিলে আৰু তাৰ পৰাও সংগ্ৰহ কৰিব পাৰে দ্য ব্ৰঞ্জ টুলছ এণ্ড ৱেপনছ ডিছকভাৰ্ড ফ্ৰম দ্য হাৰাপ্পান চাইটছ কণ্টেইন এ স্মলাৰ পাৰ্চেণ্টেজ অফ টিন আৰু যিবিলাক ব্ৰঞ্জ যিবিলাক হাতিয়াৰ বা যিবিলাক মানে টুলছ বা যিবিলাক মানে অস্ত্ৰ শস্ত্ৰ যিবিলাক মানে হাৰাপ্পাৰ যিবিলাক চাইটছৰ পৰা পোৱা গৈছে সংগ্ৰহ কৰা গৈছে সিহঁতৰ মাজত তাতে মানে অলপমান মিক্সাৰ আছিলে পাৰ্চেণ্টেজ অফ টিন আছিলে টিন মহিলাই বনাইছিলে হাউ দ্য কিট অফ ব্ৰঞ্জ গুডছ লেফ্ট দ্য হাৰাপ্পানছ ইজ কনচিডাৰেবল হুইচ চাইজ দ্য ব্ৰঞ্জ স্মিথছ কনষ্টিটিউটেড এন ইম্পৰ্টেণ্ট গ্ৰুপ অফ আৰ্টিচানছ ইন হাৰাপ্পান ছ'চাইটি আৰু মানে যিমানখিনি মানে ব্ৰঞ্জৰ যিবিলাক মানে হাতিয়াৰ বা অস্ত্ৰ শস্ত্ৰ পোৱা গৈছে তাৰমানে ইয়াৰ পৰা আমি এটা গম পাওঁ যে হাৰাপ্পান সভ্যতাত মানে ব্ৰঞ্জ স্মিথ যিবিলাক মানে ব্ৰঞ্জৰ লগত যিবিলাক মানে কাৰিকৰ আছিলে সিহঁতৰ মানে এটা ইম্পৰ্টেণ্ট মানে গ্ৰুপ আছিলে মানে সিহঁতৰ এটা গ্ৰুপ আছিলে ইম্পৰ্টেণ্ট মানে ব্ৰঞ্জ স্মিথো মানে ব্ৰঞ্জৰ কাৰিকৰবিলাকো মানে বহুত ইম্পৰ্টেণ্ট আছিলে যিবিলাক মানে আৰ্টিচান যিবিলাক কাৰিকৰ আছিলে মানে যিমানখিনি কাৰিকৰ যিবিলাক লোহাৰ লগত কাম কৰে বা যিবিলাক মানে যেনেকৈ বিভিন্ন ধৰণৰ যেনে আৰ্টিচান আছিলে তেনেকুৱা মানে তাৰ ভিতৰত ব্ৰঞ্জ স্মিথ মানে যিবিলাক ব্ৰঞ্জৰ লগত কৰা কাৰিকৰবিলাকো মানে এটা ইম্পৰ্টেণ্ট গ্ৰুপ আছিলে হাৰাপ্পাৰ ছ'চাইটিত দে প্ৰডিউচ নট অনলি ইমেজেছ এণ্ড ইউটেনচিলছ বাট অলছ' ভেৰিয়াছ টুলছ এণ্ড ৱেপনছ ছাচ এজ এক্সেছ শ্ব'জ নাইফছ এণ্ড স্পিয়াৰ্ছ আৰু সিহঁতে কেৱল মানে মূৰ্তি বা মানে বাচন বৰ্তন মানে বনোৱা নাছিলে বৰঞ্চ মানে হাতিয়াৰ বা অস্ত্ৰ শস্ত্ৰ বনাইছিলে যেনেকুৱা এক্সেছ
কুৰাল চজ আৰি নাইফ চুৰি বা স্পিয়াৰ্ছ যিটো মানে আমাৰ ফালা বা যিটো মানে হেৰি জোঙা এটা অস্ত্ৰ থাকে এইটো ত্ৰিশূলৰ নিচিনা এইটো স্পিয়াৰ্ছ সেইটো বনাইছিলে several other important crafts flourish in the Harappan towns আৰু ইয়াৰ লগে লগে আৰু অন্যান্য বিভিন্ন ধৰণৰ কলা এইবিলাকো মানে ক্ৰাফ্টছ হস্তশিল্পীবিলাকো মানে হাৰাপ্পান চহৰত প্ৰচলিত আছিলে A piece of woven cotton has been recovered from Mohenjo-daro and textile impressions found on several objects আৰু এটা woven cloth মানে চিলাই কৰা কটন কাপোৰ ক'ৰপৰা ৰিকভাৰ কৰা হৈছে মহেঞ্জো-দাৰো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট আৰু টেক্সটাইল ইম্প্ৰেশ্যনছ মানে আৰু মানে কাপোৰৰ যিবিলাক ইম্প্ৰেশ্যনছ সেইবিলাক পোৱা গৈছে মানে বিভিন্ন অবজেক্টছ য'ত হাৰাপ্পান চিভিলাইজেশ্যনৰ পৰা সংগ্ৰহ কৰা তাতে মানে টেক্সটাইল ইম্প্ৰেশ্যনছ পোৱা গৈছে ছবিবিলাক পোৱা গৈছে স্পিণ্ডল ৱৰ্লছ ৱেৰ ইউজ ফৰ স্পিনিং আৰু মানে এইটো মানে চৰখা এইবিলাক ইউজ কৰা হৈছিলে স্পিনিং মানে যিবিলাক মানে চৰখাত যিবিলাক মানে স্পিনিং কৰি মানে কাপোৰ বনোৱা হয় সেইটোও পোৱা গৈছে সেইটো মানে ইউজ কৰিছিলে উইভাৰ্ছ ৱ'ভ ক্লথ অফ উল এণ্ড কটন আৰু যিবিলাক মানে এই চৰখাত কাম কৰিছিলে সিহঁতে মানে কি কৰিছিলে সিহঁতে উলৰ কাপোৰ আৰু কটনৰ কাপোৰ ইউজ কৰিছিলে হিউজ ব্ৰিক ষ্ট্ৰাকচাৰ চাজ ডেট ব্ৰিক লেয়িং ৱাজ এন ইম্পৰ্টেণ্ট ক্ৰাফ্ট আৰু যিবিলাক মানে আমিতো গমেই পাওঁ যে ইটাৰ পুৰি দিয়া ইটাৰ মানে বিভিন্ন ষ্ট্ৰাকচাৰ পোৱা গৈছে যেনে চিটাডেল গ্ৰেট বাট বা বিভিন্ন ধৰণৰ যিবিলাক ডেমছ আছিলে তাৰ পৰা আমি গম পাওঁ যে ব্ৰিক লেয়িং যিবিলাক মানে ইটৰ গাঁথনিৰ কাম সেইটো এটা ইম্পৰ্টেণ্ট কলা আছিলে যিটো প্ৰচলিত আছিলে হাৰাপ্পান চিভিলাইজেশ্যনত দে অলছ' এটেষ্ট দ্য এক্সিষ্টেঞ্চ অফ এ ক্লাছ অফ মেছনছ মানে এই ইটৰ কাম কৰা মিস্ত্ৰীৰ এটা ক্লাছ আছিলে এটা বৰ্গ আছিলে যিবিলাক হাৰাপ্পান চিভিলাইজেশ্যন আছিলে সেইটো আমি ইয়াৰ পৰা গম পাওঁ হাৰাপ্পানছ অলছ' প্ৰেক্টিছড ব'ট মেকিং এইটো ব'ট মেকিং যিটো আমাৰ নাও বনোৱা সেইটো মানে হাৰাপ্পান চিভিলাইজেশ্যনৰ মানুহে মানে সেইটো প্ৰচলিত আছিলে এজ উইল বি shown later seal making and terracotta manufacture were also important crafts ইয়াৰ আগতে ডিছকাছ কৰা হৈছে seal making মানে হাৰাপ্পান চিভিলাইজেশ্যন বহুত শিল পোৱা গৈছে আৰু টেৰাকটা যিটো আমি গমে অলপ ডিছকাছ কৰিছিলোঁ মাটিৰে যিবিলাক নিৰ্মিত যিবিলাক মূৰ্তি সৰু সৰু মূৰ্তি বা ডাঙৰ মূৰ্তি সেইবিলাকো মানে ইম্পৰ্টেণ্ট মানে কলাত হাৰাপ্পান চিভিলাইজেশ্যনৰ মানে সন্মিলিত আছিলে The goldsmiths made jewelry of silver, gold and precious stones. আৰু যিবিলাক মানে সোণাৰী গোল্ডস্মিথছ সিহঁতে মানে কি বনাইছিলে জুৱেলাৰী বনাইছিলে যিবিলাক মানে যেনেকৈ নেকলেছ বিভিন্ন ধৰণৰ জুৱেলাৰী বনাইছিলে সেইবিলাক কিৰে নিৰ্মিত আছিলে ৰূপৰ সোণৰ আৰু প্ৰিচিয়াছ ষ্ট'নছ ইউজ কৰিছে যেনেকুৱা পাৰ্লছ লাপিছ লাজুলি টাৰ্কোইজ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ দামী ষ্ট'নছো ইউজ কৰিছিলে বিভিন্ন ধৰণৰ জুৱেলাৰী বনাওঁতে The first two have been obtained from Afghanistan and the last from South India. আৰু জুৱেলাৰী যিবিলাক মানে বনাইছিলে হাৰাপ্পান চিভিলাইজেশ্যনৰ চিলভাৰ আৰু গ'ল্ডৰ এই দুটা ক'ত পোৱা গৈছে আফগানিস্তানৰ পৰা পোৱা গৈছে আৰু যিবিলাক প্ৰিচিয়াছ ষ্ট'নছ লাপিছ লুজুলি পাৰ্ল বা টাৰ্কুইজ এইবিলাক ক'ৰ পৰা পোৱা গৈছে চাউথ ইণ্ডিয়া ভাৰতৰ দক্ষিণ ভাৰতত The Harappans were also experts in bead making মানে মালা এই মালা বনাওঁতে পাথৰেৰে মানে দামী পাথৰেদি মুকুতা পাৰ্লছ বিভিন্ন ধৰণৰ পাথৰেৰে কি কৰিছিলে মালা বনাইছিলে The potter's wheel was in full use এইবিলাক মাটিৰ কুম্হাৰ যিবিলাকে মানে এই চাক্কা তাত মানে হেৰি কৰে মাটিৰ বিভিন্ন ধৰণৰ কলহ যিবিলাক পটাৰী যিবিলাক বনাই আপোনাৰ দেখিছে চাগে আগত ছবি কুমাৰে যেনেকুৱা বনায় সেইবিলাক মানে ফুল ইউজ মানে বহু বিশাল আকাৰত মানে এইবিলাক ইউজ কৰিছিলে বনাইছিলে And the Harappans produced their own characteristic pottery which was made glossy and shining আৰু হাৰাপ্পাৰ যিবিলাক পটাৰী আছিলে যিবিলাক মৃৎশিল্পী যিবিলাক মাটিৰ শিল্প আছিলে বা যিবিলাক বস্তু বাহিনী যিবিলাক বনাইছিলে মাটিৰে পটাৰীৰে বা যিবিলাক মাটিৰে বনাইছিলে সেইবিলাক মানে গ্লছী আৰু শ্বাইনিং আছিলে মানে চমকিছিলে মানে হেৰি আছিলে শ্বাইনিং আছিলে এটা গ্লছী মানে এটা ভাল মানে শ্বেপ আছে গ্লছী মানে দেখাত উজ্জ্বল আছিলে শ্বাইন কৰিছিলে ত' মানে ভাল মানে পটাৰী আইটেমছবিলাক নিৰ্মিত হৈছিলে হাৰাপ্পান চিভিলাইজেশ্যনত চ' এইখিনি আছিলে আমাৰ ট্ৰেড এণ্ড ক্ৰাফ্টছ আৰু মানে ডমেষ্টিকেশ্যন এলিমেণ্টছৰ ওপৰত নেক্সট আমি বেপাৰ বাণিজ্যৰ ওপৰত আমি ডিছকাছ কৰিম ট্ৰেড চ' আমি টেকন'লজি এণ্ড ক্ৰাফ্টছ ডিছকাছ কৰিলোঁ আৰু ডমেষ্টিকেশ্যন অফ এনিমেলছ ডিছকাছ কৰিলোঁ চ' নেক্সট ক্লাছত আমি ডিছকাছ কৰিম ট্ৰেড কেনেকুৱা ধৰণৰ সিহঁতে বেপাৰ কৰিছিলে হাৰাপ্পান চিভিলাইজেশ্যনৰ মানুহে চ' থেংক ইউ